পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটদান চলি আছে। মই সকলো ৰাইজক সকলো ভোটাৰক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গাঁওসমূহত পঞ্চায়তত যাতে ভোটদানৰ হাৰটো বাঢ়ে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। ভোটাধিকাৰ গণতন্ত্ৰৰ শক্তি, গতিকে ভোটদান কৰি যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰে আৰু শক্তিশালী পঞ্চায়তী ৰাজ গঠন কৰিবৰ কাৰণে যাতে সকলোৱে আগবাঢ়ি আহে তাৰ কাৰণে আহ্বান জনাইছোঁ। আমি সকলোৱে জানো যে দেশৰ ৮০% অঞ্চল গাঁৱত বসবাস কৰে, গতিকে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে দেশখনৰ আত্মা গাঁৱত আছে আৰু সপোনৰ যি গ্ৰাম স্বৰাজ, য'ত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি গাঁৱৰ সামগ্ৰিক উন্নয়ন হ'লেহে দেশৰ উন্নয়ন হ'ব আৰু অসমতো ৮০%তকৈ বেছি মানুহ গাঁৱত থাকে। গতিকে মই গাঁৱৰ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত স্বজন তোষণ নিষ্পেষণ দুৰ্নীতি ভ্ৰষ্টাচাৰবোৰ শেষ কৰাৰ স্বাৰ্থত এক স্বচ্ছ নিকা পঞ্চায়তী ৰাজ ব্যৱস্থা গঠন কৰিবৰ কাৰণে সকলোৱে যাতে ভোটদান কৰে, সেইকাৰণে আমি গুণগতভাৱে আমি ভাল ব্যক্তি প্ৰক্ষেপ কৰিছোঁ। আমাৰ দলৰ ফালৰ পৰা সুৰজিত গগৈ, আপোনালোকে জানে যে জিলা পৰিষদৰ ইয়াৰ প্ৰাৰ্থী, গতিকে তাৰ উপৰিও আমাৰ যিসকল প্ৰাৰ্থী আমি নিৰ্বাচন কৰিছোঁ শিক্ষিত, গুণগতভাৱে আগবঢ়া, সমাজৰ প্ৰতি দায়বদ্ধতা থকা, এইবোৰ এনেকুৱা ধৰণৰ কথা আমি পৰ্যালোচনা কৰি এই তেখেতসকলক প্ৰাৰ্থিত্ব দিবলৈ চিন্তা চৰ্চা কৰিছোঁ। গতিকে মই আহ্বান জনাইছোঁ পঞ্চায়ত শক্তিশালী কৰাৰ স্বাৰ্থত, পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালীভাৱে আগবাঢ়ি যোৱাৰ স্বাৰ্থত যাতে সকলো ৰাইজে ভোটদান কৰে আৰু বিগত সময়ছোৱাত বিশেষকৈ পঞ্চায়তত যেনেকুৱা ধৰণৰ দুৰ্নীতি চলিছে, ভ্ৰষ্টাচাৰ চলিছে, স্বজন তোষণ চলিছে আৰু সামগ্ৰিকভাৱে এইখন চৰকাৰে যি ধৰণৰ জনবিৰোধী নীতিৰে মানুহক দাম বঢ়াই কৰ কাটলৰ আৰোপ কৰি লগাই, তাৰ উপৰিও দেশৰ গণতন্ত্ৰ সংবিধানক সংকটত পেলাই যেনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিছে, তাৰ বিপৰীতে যাতে সকলো ৰাইজ ওলাই আহি ইয়াৰ প্ৰতিবাদ কল্পে যাতে ভোটদান কৰে, মতদান কৰে, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। কেনেকুৱা যিহেতু এইবাৰ যথেষ্ট নহয়, বিজেপিয়েতো তেওঁলোকৰ অৱস্থা খুব বেয়া, সেইকাৰণে এতিয়া আমাৰ এইটো ভোট চেণ্টাৰতে তেওঁলোকৰ এগৰাকী বিষয়াই, এগৰাকী চৰকাৰী বিষয়াই পদুম ফুলত ভোট দিব লাগে বুলি কৈ আছে আৰু পদুম ফুলত ভোট নিদিলে মানে আঁচনি কাটি দিম বুলি এতিয়াও কৈ আছে। তাৰমানে এই অৱস্থা চলি আছে। বিজেপিয়ে তেওঁলোকৰ বিষয়াসকলকো ব্যৱহাৰ কৰে, য'ত মোৰ নিজৰ ভোট চেণ্টাৰ, মোৰ ৱাৰ্ডতে আকৌ বিষয়া আহি আমাৰ গোটেই চিনাকি মানুহ, ঘৰৰ মানুহকে তেওঁলোকে পদুমত ভোট দিব লাগে বুলি তেওঁলোকে অনুৰোধ কৰিছে, আহ্বান জনাইছে। গতিকে এইটোৱে বুজি পোৱা যায় যে বিজেপি কিমান ভীতিগ্ৰস্ত হৈ আছে। সেইকাৰণে এইবাৰ ৱাৰ্ডত তেওঁলোকে চিম্বল দিবলৈ সাহস কৰিব নোৱাৰিলে, ৱাৰ্ড মেম্বাৰসকলক। গতিকে এইটো তেওঁলোকৰ ভীতিগ্ৰস্ততাৰ প্ৰতিফলন। মই ভাবোঁ যে ইয়াত যিগৰাকী বিষয়া জড়িত হৈ আছে তেওঁক কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উপায়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ। সকলো মানুহৰ অভিযোগ যে তেওঁ এনেকৈ মানুহক আহি পদুমত ভোট দিব লাগে বুলি কৈ আছে।